হেল্ল' এভৰিৱান, কেনেকুৱা আছে আপোনালোকৰ পৰীক্ষা কেনেকুৱা গ'ল? আশা কৰিছো চবৰে ভালে গৈছে, কিন্তু মেথ পৰ্চন খিনি চাই মোক এনেকুৱা লাগিল কোশ্চিন পেপাৰ ভালেখিনি টাফ হৈছে। ঠিক আছে, তো মানে টাফ হৈছে, বহুতে কৈছে কোশ্চিন পেপাৰ লেন্দি হৈছে, টাইম পোৱা নাই আমি। কোশ্চিন পেপাৰ মানে এইবাৰ এনেকা কৰিলে যে মেথামেটিক্স পাৰ্ট খিনি ব্লেককে দিয়া থাকে, বাকি ইংলিছ পাৰ্ট খিনি ব্লেককে দিয়া থাকে। এইবাৰ কি কৰিলে গোটেইখিনি মিক্সড আপ কৰি দিলে। ঠিক আছে, তো টেট জিটিপিজিটিৰ আমি সদায় মেথছৰ ভিডিঅ' দি আছিলো, আপোনালোকে ইয়াতে চাব মেথছৰ ভিডিঅ' আমি ইয়াতে লৈ আহিছো, কেনেদৰে সমাধান কৰিব লাগিব, মানে কোনটো উত্তৰ হ'ব আপোনালোকে চাব ইয়াতে। ঠিক আছে, মই ইয়াতে সমাধান কৰি দিম, আপোনালোকে চাই থাকিব। ঠিক আছে, আপোনালোকে চাব ইয়াতে। ঠিক আছে, প্ৰথম প্ৰশ্নটো কি কৈছে, এটা নিৰ্বাচনত কি কৈছে, এটা নিৰ্বাচনত দুজন প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল, দুজন মানে কেণ্ডিডেট আছিলে। মুঠ ভোটাৰৰ 10% ভোটাৰে ভোটদান নকৰিলে, মানে ধৰি লওক 10% মানুহে ভোট দিব যোৱাই নাই। ঠিক আছে, তাৰপিছত ইয়াকে চাব, ভোট নকৰিলে আৰু 3300 জনে ভোটাৰে নটা মানে ভোট দিছে, কিন্তু নটা দিছে, মানে ভোটটো কাউন্ট নহয়। ঠিক আছে, তাৰমানে এইটো অবৈধ বুলি ধৰি লৈছে। যদি জয়লাভ কৰা প্ৰাৰ্থীজনে ভোট 60% ভোট পাইছে, কিমান পাৰ্চেন্ট? 60% ভোট পাইছে, আৰু কিমান ভোট পাইছে ই ইয়াতে ৰেড কালাৰ লৈ লৈছো, আৰু কিমান ভোট পাইছে? 6000 ভোট পাইছে, 6000 ভোট বেছি পাইছে। ঠিক আছে, ভোটত জয়লাভ কৰে, তেনেহলে নিৰ্বাচনৰ ভোটৰ তালিকাত ভোটাৰ লিষ্টত কিমান জনৰ নাম আছিলে, ভোটাৰ যে লিষ্ট আছিলে সেইটোত কিমানজন মানুহৰ নাম আছিলে? ভোট দিয়া নাই তেখেতকো ধৰিব লাগিব, যিহেতু নটা দিছে তেখেতকো ধৰিব লাগিব। জাষ্ট মই ইয়াতে বহুত মানে টেকনিকত কৰি দিম, আপোনালোকে চাব কেনেকে কৰিব লাগে। ঠিক আছে, যদি মই ধৰি লৈছো 100% মানে ইহঁতৰ ভোট কেইটা 100%। ঠিক আছে, এতিয়া এটা বস্তু আপোনালোকে ইয়াতে চাই লব। ঠিক আছে, যদি 100% ভোট হয় তেনেহলে 60% পাইছে, উইনাৰে কিমান পাইছে? 60%। তেনেহলে লুজাৰ কিমান পাইছে? 40%। উইনাৰ 60%, লুজাৰ 40%। ইহঁতৰ গ্যাপ কিমান আছে ইয়াতে? 20%। এতিয়া 20% টো কাৰ সমান কৈছে? 6000। ই 20% ভোট বেছি পাইছে, প্ৰশ্নত কৈছে 6000 ভোট বেছি পাইছে, তেনেহলে 20% কাৰ সমান হ'ব? 6000। টোটাল 100% ভোটৰ এতিয়া 100% ভোট কাৰ সমান হ'ব? 30000। ডাইৰেক্ট কৰি দিছো মই 30000। 20% যদি 6000 সমান হয় তেনেহলে 100% কাৰ সমান? 30000 সমান। এতিয়া ইয়াতে আপোনালোকে এটা বস্তু চাব, 30000 ভোট মানে কি হয়? যেটো মানে প্ৰাৰ্থীজনে পাইছে বৈধ ভোট। অবৈধ ভোট কিমান আছিলে? অবৈধ ভোট 3300টা আছিলে, 3300টা অবৈধ ভোট। এতিয়া যোগ কৰিলে কিমান হ'ব? 33300। ইমানটা ভোট অলৰেডি সবে দিছে। ভোট বৈধ ভোট অবৈধ মানে যেহেতু নোটা দিছে, নোটা দিয়া কেইটা 3300 আছিলে, আৰু ভোট সাকসেসফুল হোৱা কেইটা আছিলে 30000 কেইটা। টোটাল ইমানটা ভোট। কিন্তু এইটো কাৰ সমান? 90% সমান। কিয়নো? কাৰণ 100% লিষ্টৰ ভিতৰত 10% ভোট দিয়া নাই, 90% দিছে। তেনেহলে মই ইয়াৰ পৰা কি ক'ব পাৰো? 90% কাৰ সমান হৈ আছে? 33300। তেনেহলে 90% ভোট দিছে, 10% দিয়া নাই, কিন্তু 10% নামটো লিষ্টত আছিলে। তেনেহলে 100 কাৰ সমান হৈ যাব? 33300 ডিভাইডেড বাই 90 ইনটু 100। এইটো দি কাটাকাটি কৰিলে আমাৰ কিমান আহি যাব? 37000। তাৰ মানে ভোটাৰৰ লিষ্টত কিমানজন মানুহৰ নাম আছিলে? 37000 মানুহৰ নাম আছিলে। ঠিক আছে, ভোটাৰ লিষ্টত কিমানজন মানুহৰ নাম আছিলে? 37000। ঠিক আছে, আশা কৰিছো আপোনালোকে বুজি পাইছে। নেক্সট আমি আগুৱাই যাওঁ। আমাৰ নেক্সট মেথ প্ৰশ্নটো কি আছে আপোনালোকে ইয়াতে চাব। এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে কেতিয়াও মানে এনেকা নকৰিব যে x ইকুৱেলছ টু, ইয়াতে কি আছে? x প্লাছ y প্লাছ z ইকুৱেলছ টু 10, x ইকুৱেলছ টু 10 মাইনাছ y মাইনাছ z, এনেকে কেতিয়াও নধৰিব। আপোনালোকে ডাইৰেক্ট এটা বস্তু কৰি ল'ব, ইজি, একেবাৰে ইজি। এনেকা ধৰণৰ প্ৰশ্ন বেছি ইজি হয়, কেনেকে কৰি ল'ব আপোনালোকে ইয়াতে চাব। ঠিক আছে, ডাইৰেক্ট চাব। ঠিক আছে, ইয়াতে চাবচোন এটা কথা, ইয়াতে 5 মাইনাছ x আছে, মই ডাইৰেক্ট মান ধৰি ল'ব পাৰো, একো ভুল নহয়, মোৰ মনৰ ইচ্ছা মতে মই মান ধৰি ল'ব পাৰিম। ঠিক আছে, ইয়াতে মই যদি x ৰ মান 5 বুলি ধৰি লওঁ, y ৰ মান 5 বুলি ধৰি লওঁ, তেনেহলে z ৰ মান অটোমেটিক্যালি মোৰ কিমান হৈ যাব? 0 হৈ যাব। কিয়নো 0 হৈ যাব? আচ্ছা সরি, এইটো অকনমান ইয়াতে গম পালো। ঠিক আছে, গম পালো। ওকে নো প্ৰবলেম। ইয়াতে চাব। ঠিক আছে, মই ইয়াতে x ৰ মান 0 বুলি ধৰি লৈছো, y ৰ মান 0 বুলি দিছো, আৰু z ৰ মান মই 10 বুলি ধৰি লৈছো। কাৰো একো আপত্তি আছে? একো আপত্তি থাকিব নালাগে। এতিয়া আপোনালোকে ইয়াতে চাব। ঠিক আছে, এতিয়া যদি মই ইয়াতে কি কৰো, 0 0 0 ধৰি লৈছো, x ৰ মান মই 0 ধৰিলো, y ৰ মান মই 0 ধৰিলো, z ৰ মান মই কিমান ধৰিলো? 10 ধৰিলো। 0 0 10 ধৰিলো, আৰু তিনটা প্লাস কৰি কিমান হয়? 10 হয়। এতিয়া আপোনালোকে ইয়াতে চাব। ঠিক আছে, 5 মাইনাছ x মানে কি? 5 মাইনাছ 0 কিউব, প্লাস 5 minus y মানে 5 minus 0 কিউব, প্লাস 3 into 5 minus 0, 5 minus 0 into z ৰ মান কিমান? 10। ঠিক আছে, এতে 5 minus 0 কিমান হৈ যাব? 5 minus 0 মানে 5, 5 কিউব, প্লাস 5 minus 0 মানে 5, আকৌ 5 কিউব, প্লাস 5 minus 0 মানে 5, 3 into 5 into 5 into 10। 5 কিউব মানে 125, প্লাস 5 কিউব মানে 125, প্লাস
এইটো গোটেইখিনি পূৰণ কৰিলে আমাৰ কিমান হ'ব 5 5 25 75 into 750 ঠিক আছে 125 প্লাস কৰিলে 250 250 plus 750 250 plus 750 এইটো আমাৰ কিমান হৈ যাব 1000 তেনেহলে অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার 1000 হ'ব আমাৰ আনসার এইটো ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাইছে এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে ডাইৰেক্ট xy 0 বুলি ধৰি লব আৰু z ৰ মান যিটো থাকিব সেইটো বুলি ধৰি লব একো আপত্তি নাই ঠিক আছে তাৰ পিছত আপোনালোকে চাব নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্ন ইয়াতে কি আছে সরি এটা শ্ৰেণীৰ 24 জন ছাত্ৰৰ গড় বয়স 14 বছৰ 3 মাহ আপোনালোকে পইণ্টত ললে আপোনালোকৰ বহুত বেছি অসুবিধা হ'ব ডাইৰেক্ট কেনেকৈ কৰিব আপোনালোকে চাওক 24 জন ছাত্ৰৰ গড় বয়স 14 বছৰ মই 14 বছৰক যদি মাহত লৈ যাওঁ 14 পূৰণ 12 কিমান হৈ যাব 168 আৰু 3 মাহ এক্সট্ৰা তেনেহলে কিমান হৈ যাব 171 24 জন ছাত্ৰৰ বয়স যোগ কৰিলে তলত 24 দি হৰণ কৰিব লাগিব এটো কিমান মাহ 171 মাহৰ সমান তেনেহলে 24 জন ছাত্ৰৰ যোগফল কিমান হৈ যাব 24 পূৰণ 171 এটো আমি পাই গলো 24 টা ছাত্ৰৰ গড় বয়স যোগ কৰিলে কিমান হৈ যাব 171 কিন্তু এটো কি হতো আমি উলাই আছো মাহত উলাই আছো এটা কথা মন ৰাখিব মাহ ঠিক আছে দ্বিতীয় আমাৰ কি আছে ইয়াতে তাৰ পিছত আকৌ 6 জন ছাত্ৰ তাতে অলৰেডি যোগ হলে এড হোৱাৰ পিছত কি হৈ গল নতুন গড় বয়স কিমান হৈ গল 13 বছৰ 4 মাহ 13 বছৰ মানে 13 পূৰণ 12 4 মাহ মানে প্লাস 4 13 পূৰণ 12 মানে 156 প্লাস 4 কৰিলে কিমান হ'ব 160 ঠিক আছে কি কিমানটা ছাত্ৰ 30 টা ছাত্ৰৰ যোগফল ডিভাইডেড বাই 30 এইটো গড় কিমান হৈ গল 160 তেনেহলে 30 টা ছাত্ৰৰ যোগফল কিমান হৈ যাব এইটো মই বেৰগৰ ইয়াতে লিখি দিছো 24 টা ছাত্ৰ ইয়াতে 30 টা ছাত্ৰ 160 into 30 পূৰণ কৰিলে কিমান হ'ব 4800 4800 আৰু এইটো পূৰণ কৰিলে কিমান হৈ যাব আমাৰ এইটো পূৰণ কৰিলে আমাৰ হৈ যাব মই এটা ক্যালকুলেটৰ ইউজ কৰিব পৰা নাই চাও অকমান ক্যালকুলেটৰ দিছো ঠিক আছে এইটো আমাৰ পূৰণ কৰিলে কিমান হৈ যাব 24 into 171 এইটো আমাৰ হৈ যাব 4 এইটো আমাৰ পূৰণ কৰিলে হৈ যাব 4104 ঠিক আছে এতিয়া 24 টা ছাত্ৰৰ বয়স যোগ কৰিলে 4104 আৰু 30 টা ছাত্ৰৰ বয়স যোগ কৰিলে কিমান হয় 4800 ঠিক আছে এতিয়া কেইটা ছাত্ৰৰ গ্যাপ 6 জন তেনেহলে 6 জন ছাত্ৰৰ গড় বয়সৰ যোগফল কিমান হ'ব 4800 ৰ পৰা আমি 4104 মাইনাস কৰিলে কিমান থাকিব মাইনাস কৰিলে আমাৰ কিমান থাকিব 696 কিমান থাকিব 696 থাকিব ঠিক আছে এতিয়া আপোনালোকে আকৌ এটা বস্তু চাবচোন কি কৈছে নতুনকৈ অহা ছাত্ৰ কেইজনৰ ভিতৰত এজন ছাত্ৰৰ বয়স 12 বছৰ 7 মাহ 12 বছৰ 7 মাহ ঠিক আছে 12 বছৰ কিমান 7 মাহ তেনেহলে 12 বছৰ মানে 12 পূৰণ 12 যোগ 7 মাহ মাহত লৈ গৈছো 12 পূৰণ 12 144 প্লাস 7 কৰিলে কিমান হৈ যাব 151 এতিয়া এই 6 জনৰ পৰা মই এজন আকৌ এৰি দিব লাগিব 696151 মাইনাস কৰিলে কিমান থাকিব ইয়াতে 5 ইয়াতে 4 ইয়াতে 5 545 তাৰ মানে 6 জনৰ ভিতৰত এজনক মাইনাস কৰি দিলে বাকি 5 জন থাকে 5 জনৰ গড় বয়স কিমান হৈ আছে সৰি মুঠ বয়স কিমান হৈছে 545 এতিয়া 545 ৰ মুঠ বয়স এটুক যদি আমি এতিয়া গড় বয়স লব যাও তেনেহলে 5 জনৰ পাছৰে হৰণ কৰিব লাগিব ইয়াক পাছৰে হৰণ কৰিলে কিমান হৈ যাব আমাৰ ইয়াক পাছৰে হৰণ কৰিলে আমাৰ হৈ যাব কিমান হৈ যাব ইয়াক পাছৰে হৰণ কৰিলে পুনৰলোকৰ হৈ যাব 5 1 গুণ 5 0 9 109 ঠিক আছে এটো মাহত উলাইছে কিন্তু এটো মাহত গড় বয়সটো এটো কিহত মাহত 109 এতিয়া মাহত যদি উলাইছে তেনেহলে আমি 109 ক যেতিয়া আমি বছৰত লৈ যাম তেনেহলে 12 ৰে হৰণ কৰিলে হৈ গল ইয়াক 12 ৰে হৰণ কৰিলে কি হ'ব 12 9 গুণ 108 প্লাস 1 এটা এক্সট্ৰা থাকিব তাৰ মানে এটো তো 9 বছৰ আৰু 1 এটা এক্সট্ৰা তেনেহলে 9 বছৰ 1 মাহ 9 বছৰ 1 মাহ অপচন নম্বৰ ডি ইজ দি কারেক্ট আনসার কোশ্চেনটো অকনমান ক্রিটিক্যাল আছিল এটো আপোনালোকে পয়েন্টত লৈ কৰিব পাৰে নহলে মাহত লৈ কৰিব পাৰে মই মাহত লৈ বেছি সুইটেবল বুলি ভাবিলো এই কাৰণে মই মাহত লৈ কৰিলো ঠিক আছে কোশ্চেন টাপ আছিল পুৰণখিনি ডাঙৰ ডাঙৰ আছিল একো প্ৰবলেম নাই ঠিক আছে এটো সব ঠিক আছে এটো সব এটো ইজি কোশ্চেন আছে এজন গোৱালৰ 25 লিটাৰ বিশুদ্ধ গাখীৰ আছিল এই বিশুদ্ধ গাখীৰখিনিৰ প্ৰতি লিটাৰ ক্ৰয় মূল্য 63 টকা ঠিক আছে 25 লিটাৰ আছিল কিমান আছিল 25 লিটাৰ কিমান দাম থাকে থাকক তেও এই গাখীৰত 5 লিটাৰ এক্সট্ৰা মানে এড কৰি দিলে তাৰ মানে কি
25 কি 5 লিটাৰ মানে 25 5 লিটাৰ বহাই দিলে ঠিক আছে তাৰ পিছত কিমান বনাই 30 লিটাৰ বনাই দিলে অৱশেষত কিন্তু তেওঁ 25 কিমান দি কিনিছে 63 টকাকে কিনিছিল 25 লিটাৰ 63 rupees কে কিনিছিল তাৰ পিছত অৱশেষত গোৱালজনে সেই 30 লিটাৰ পানী মিহলোৱা ক্ৰয় মূল্যত বিক্ৰী কৰিলে সেই 30 লিটাৰ পানী কি কৰিলে সেই ক্ৰয় মূল্যতে বিক্ৰী কৰিলে তাৰ মানে কি কস্ট প্ৰাইস আৰু সেলিং প্ৰাইসটো সেম কিন্তু লাভ কিমান কৰিব এই 5 লিটাৰ এক্সট্ৰা লাভ কৰিব তেনেহলে 25 লিটাৰত 5 লিটাৰ এক্সট্ৰা লাভ কৰিব 5 লিটাৰ টকাৰ দাম লাভ কৰিব ইনটু 100% ঠিক আছে ডাইৰেক্ট 25 দিয়া কাটিলে 4 4 ইনটু 5 20% তাৰ মানে এটো आंसर হ'ব অপচন নম্বৰ সি 20% ঠিক আছে এটো ডাইৰেক্ট आंसर আহি যায় আপোনালোকে কিন্তু দামটো যদি ব্লেক ব্লেক থাকিলে হয় তেতিয়া আমাৰ পূৰণ কৰিব দৰকাৰ আছিল এতিয়া দামটো সেম সেম আছে পূৰণ কৰিব দৰকাৰ নাই কাৰণ 5 লিটাৰৰ পইচাটো মই এক্সট্ৰা পাম ঠিক আছে এটো কোশ্চেন ৰিপিট হৈছে ঠিক আছে এটো आंसर কি হৈ যাব সি এই কোশ্চেনটো কি হ'ব চাব ইয়াতে আপোনালোকে ঠিক আছে এটো কোশ্চেনটো অকনমান দীঘল হ'ব আপোনালোকে চাব ঠিক আছে ইয়াতে কি কৈছে x + 1/x ৰ মান কিমান দিয়া আছে 1 তেনেহলে এটুক যদি মই স্কয়াৰ কৰি দিও x স্কয়াৰ সৰি এটুক যদি মই স্কয়াৰ কৰি দিও x + 1/x হোল স্কয়াৰ ইফালে 1 স্কয়াৰ ঠিক আছে x স্কয়াৰ থাকিব a + b হোল স্কয়াৰ x স্কয়াৰ + 2ab + b স্কয়াৰ 1 স্কয়াৰ ওপৰত হলো 1 এ থাকিব ইয়াতে 1 স্কয়াৰ মানে 1 ঠিক আছে এটো x x ক্যান্সেল x স্কয়াৰ + 1/x স্কয়াৰ এফালে x x ক্যান্সেল গলে only 2 into 1 থাকিব only 2 থাকিব 2 2 এফালে গলে কি হ'ব 1 - 2 that is -1 ঠিক আছে ভালদৰে মন কৰিব ঠিক আছে তাৰ মানে মই ইয়াতে লিস্ট এটা বনাব লাগিব আপোনালোকে চাব x + 1/x ৰ মান কিমান 1 x স্কয়াৰ + 1/x স্কয়াৰ মান কিমান পালো -1 ঠিক আছে এতিয়া আমাক কি লাগিব x + x³ + 1/x³ অকনমান দীঘল আছে ঠিক আছে চাব এইটোৰ মান উলাবলৈ হলে আমাৰ কি কৰিব লাগিব এইটো এটা সূত্ৰ হয় 1/x x + 1/x * x² + 1/x² - x + 1/x এটো কইলে আহি যাব একো আপত্তি নাই ঠিক আছে এতিয়া কথাটো হল এটো x + 1/x ৰ মান কিমান 1 x² এর মান কিমান -1 ইয়াতে মাইনাস ইয়াৰ মান 1 1 into -1 -1 -1 -1 এটো কি থাকিব -2 তাৰ মানে মই ইয়াতে নেক্সট লিষ্টটো পালো 1/x³ মোৰ -2 পালো ঠিক আছে তাৰ পিছত আকৌ মোক কিমান উলাব লাগিব x⁴ + 1/x⁴ ঠিক আছে x⁴ + 1/x⁴ মানে কি এইটুক মই আকৌ স্কয়াৰ কৰিব লাগিব এইটুক আকৌ স্কয়াৰ কৰিলে মোৰ আকৌ এইটোৰ মান কিমান আহিব মোৰ এইটোৰ মান আকৌ মোৰ -1 আহিব তাৰ মানে মই ইয়াতে লিখিছো x⁴ + 1/x⁴ এইটোৰ মান -1 মই আকৌ পাম ঠিক আছে তাৰ পিছত আপোনালোকে চাব এতিয়া মই কি উলাব লাগিব x⁵ + 1/x⁵ মই জিটোৰ পৰা স্টাৰ্ট কৰিছো হেইটো লৈকে মোৰ আহিব লাগিব ঠিক আছে এতিয়া চাওকচোন ইয়াতে 1 আছে -1 -2 -1 মোৰ 1 কিন্তু এতিয়া লৈকে ৰিপিট হোৱা নাই দে যেতিয়া লৈকে ৰিপিট নহয় মই তেতিয়া লৈকে উলাব লাগিব বস্তুটো ঠিক আছে এতিয়া চাব x⁵ এইটুক মানে মই কি লিখিব পাৰো যেনেকে x³ টো লিখিল তেনেকে এইটুকো লিখিব পাৰো x + 1/x ইয়াতে কিউব আছিল স্কয়াৰ লিখিছো ইয়াতে 5 আছে x⁴ + 1/x⁴ - x + 1/x2 মাইনাস কৰি দিলো x + 1/x ৰ মান এইটো 1 x⁴ + 1/x⁴ ৰ মান কিমান -1 আৰু এইটোৰ মান -1 1 into -1 -1 -1 -1 এটো কি হ'ব -2 তাৰ মানে মই ইয়াতে আকৌ এটা লিষ্টত পাই গলো 1/5 x⁵ = -2 ঠিক আছে মোৰ 1 কিন্তু এতিয়া লৈকে ৰিপিট হোৱা নাই দে চাব আপোনালোকে ঠিক আছে তাৰ পিছত মই ইয়াতে কি কৰিব পাৰো x⁶ + 1/x⁶ এইটোৰ মান এতিয়া কিমান হৈ যাব অকনমান গন্ডগোল আছে এইটুক যদি মই এতিয়া আনিব তেনেহলে মই কাক স্কয়াৰ কৰিব লাগিব এইটো স্কয়াৰ কৰিব লাগিব এইটুক স্কয়াৰ কৰিলে এবাৰ কি হ'ব আপোনালোকে চাব x³ + 1/x³ ইয়াক স্কয়াৰ কৰিলো এইফালে ইয়াৰ মান কিমান আছে 2 - 2 স্কয়াৰ এতিয়া ইয়াতে চাব x³ ক স্কয়াৰ কৰিলে কিমান হ'ব x³ মই লিখিয়ে দিছো হা 2 into x³ into 1/x³ plus 1/x³ square equals to 2 - 2 স্কয়ার কৰিলে ইয়াতে 4 হৈ যাব একো আপত্তি নাই ইয়াতে x⁵ 6 থাকিব x³ x³ ক্যান্সেল হ'ব ইয়াতে +2 থাকিব আৰু ইয়াতে 1/x⁶ থাকিব এইফালে কিমান হৈ যাব 4 ঠিক আছে x⁶ + 1/x⁶ equals to কিমান আহিব ইয়াতে +2 হেইফালে গলে মাইনাস হৈ 4 ৰ পৰা 2 মাইনাস কৰিলে 2 থাকিব তাৰ মানে এতিয়া মই কিমান পালো এইটোৰ ভ্যালু 2
ঠিক আছে এতিয়া আকৌ মই 7 ওলাব লাগিব উপায় নাই ভাই যেতিয়ালৈকে মোৰ এই বস্তুটো ৰিপিট হোৱা নাই তেতিয়ালৈকে মোৰ কৰিব লাগিব একো উপায় নাই ঠিক আছে এতিয়া মই নেক্সটটো কৰিব লাগিব এতিয়া নেক্সটটো কৰিবলৈ গলে মই কি কৰিব লাগিব এটা আপোনালোকে চাব এটো লগ হৈ গৈছে ঠিক আছে এতিয়া যদি আকৌ যদি মই x to the power 7 plus 1 by x to the power 7 ওলাব যাও তেনেহলে মই কি কৰিব লাগিব x plus 1 by x আৰু ইয়াতে থাকিব x to the power 6 কাৰণ 3 ললে 1 কম 5 ললে 1 কম 4 এতিয়া 7 লৈছো 7 কে 1 কম 6 লব লাগিব 1 by x to the power 6 minus x plus 1 by x ঠিক আছে ইয়াতে চাব x plus 1 by x এর মান কিমান 1 x to the power 6 plus 1 by x to the power 6 এর মান কিমান 2 1 into 2 minus ইয়ার মান 1 1 into 2 2 2 minus 1 into কি আছে 1 তার মানে এইবার মই ইয়াতে কি লিখিব পাৰিম x to the power 7 plus 1 by x to the power 7 এর মান মই কিমান পালো 1 ৰিপিট হৈছে নে হোৱা নাই হৈছে এতিয়া চাবচোন ইয়াতে পাৱাৰ 1 আছিল ইয়াতে পাৱাৰ কিমান আহিল 7 কিমান পিছত আহিলে 1 ৰ পৰা 7 লৈ যাওতে কেইটা গ্যাপ মাৰিলো মই 6টা ঠিক আছে তাৰ মানে x ৰ ওপৰত 1 থাকিলেও মই 1 পাম মই লিখিছো x ৰ ওপৰত 7 থাকিলেও মই 1 পাম আকৌ 6 ৰিপিট মাৰিব লাগিব 6 ৰিপিট মানে ইয়াতে 6 প্লাস কৰক x to the power 13 থাকিলেও মই 1 পাম x to the power আকৌ 6 মাৰক 19 থাকিলেও মই 1 পাম আকৌ 6 মাৰক x to the power 25 থাকিলেও মই 1 পাম আমাক কি কৈছে প্ৰশ্নটো 25 এ ওলাব গৈছিল তেনেহলে 25 থাকিলেও মোক ভ্যালু 1 দিব অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ আহা গৈছে আপোনালোকে বুজি পাইছে ঠিক আছে এই ৰিপিটটো মোক আনিব লাগিব নহলে মই ওলাব নোৱাৰিম ঠিক আছে নেক্সট প্ৰশ্নলৈ আপোনালোকে চাব ইয়াতে কি কৈছে ইয়াতে এটো চাব কি কৈছে এটা পানীৰ টেংকি 10 লিটাৰ ঘন্টা বেগত টেপেৰে পূৰ্ণ কৰিব পাৰে 10 লিটাৰ প্ৰতি ঘন্টা বেগত ঠিক আছে পূৰ্ণ কৰিবলৈ কিমান সময় লাগে 10 লিটাৰ প্ৰতি ঘন্টা বেগত পূৰ্ণ কৰিব পাৰে ঠিক আছে এই টেংকিটো তলৰ অংশ এটা নিৰ্গম টেপৰ হয় টেংকিটো 12 ঘন্টাত খালি কৰিব পাৰে ঠিক আছে খালি কিমানত কৰে 12 ঘন্টাত ঠিক আছে নিৰ্গম এটা নলী আছে কিমান ঘন্টাত খালি কৰে 12 ঘন্টা ঠিক আছে যদি দুটা টেপ খুলি যায় তেনেহলে দুটা খুলি তেনেহলে টেংকিটো খালি হবলৈ 20 ঘন্টা সময় লাগে টেংকিটো দুটা টেপ খুলি যায় তেনেহলে টেংকিটো সম্পূৰ্ণ টেংকিটো খালি হবলৈ 20 ঘন্টা সময় লাগে টেংকিটো ধাৰণ ক্ষমতা কিমান টেংকিটোত কিমান লিটাৰ পানী ধৰিব ঠিক আছে তাৰ পিছত আপোনালোকে চাব এই কোশ্চেনটা হেডব আপোনালোকে এই প্ৰশ্নটো কি আছে ইয়াতে এইটো প্ৰশ্ন একেবাৰে বহুত বেছি ইজি হয় আপোনালোকে মানে বহুতে এইটো প্ৰশ্ন মানে খাপ খাইছে ইয়াতে চাব আপোনালোকে কি কৈছে ইয়াতে a b c যোগাত্মক বাস্তৱ সংখ্যা মানে পজিটিভ নাম্বাৰ ঠিক আছে ইয়াতে এটা প্যাটাৰ্নটো আপোনালোকে ফলো কৰিবচোন a b plus ab b plus c plus bc c plus a plus ac সব বস্তু সেমে দি আছে ভ্যালু কি দিছে সব সেমে দি আছে ইয়াৰ পৰা এটা বস্তু আপোনালোকে ঠিক কৰি লওক যে a b আৰু c তিনিটাৰ মান কি হ'ব সমান হ'ব তিনিটাৰ মান সমান হ'বই লাগিব কাৰণ ইয়াতে চাওকচোন প্যাটাৰ্নটো সেম আছে অকনমান ফিল হৈছে নে নাই যে আৰু a আৰু b ৰ মানটো সেম হ'বই লাগিব এৰ লগত b যেটো কৰিলে 35 পায় বি লগত c কৰিলে 35 পায় আৰু এৰ লগত c কৰিলে 35 তাৰ মানে a b আৰু c তিনিটাৰ মান কি আছে সমান আছে একো আপত্তি নাই সমান আছে যেতিয়া সমান আছে তেতিয়া মই যদি কও a = b = c তেনেহলে a + 1 b + 1 আৰু = c + 1 তিনি এই তিনটা সমান হ'ব এতিয়া কি কৈছে ইয়াতে এই তিনটা পূৰণ কৰিছে a + 1 b + 1 আৰু c + 1 তিনিটা পূৰণ কৰিছে যদি সমান এই তিনটা কিন্তু সমান দে তিনটা মানে সমান ঠিক আছে এতিয়া তিনিটা সমান বস্তু পূৰণ কৰিলে কিউব বুলি ধৰিব পাৰিম আমি এতিয়া চাওকচোন ইয়াতে কিউব নাম্বাৰ কোনটো আছে 36 is not a cube number 6 is not a cube number 216 is a cube number yes 6 cube মানে 216 এতিয়া চাবচোন মই কেনেকৈ কৰিলো বস্তুটো আপোনালোকে চাব ঠিক আছে আপোনালোকে ইয়াতে আইডিয়া কৰি এটা মান লওক কাৰণ মই ইয়াতে গম পাইছো সেম মান হ'ব লাগিব এতিয়া আপোনালোকে যোগাত্মক কি কয় এটো যুগ্ম মান নলব যুগ্ম মান কিয় নলব কাৰণ যুগ্ম প্লাস যুগ্ম হ'ব যুগ্ম পূৰণ যুগ্ম কি হ'ব যুগ্মই হ'ব তেনেহলে যুগ্ম যোগ কৰিলে কেতিয়াও অযুগ্ম নাহে তেনেহলে মানটো আমাৰ কি হ'ব লাগিব অযুগ্ম হ'ব লাগিব ঠিক আছে ইয়াতে মই মানটো অযুগ্ম হ'ব লাগিব ইয়াতে মই যদি a ৰ মান 5 লও b ৰ মানো মই 5 লও তেনেহলে 5 + 5 কিমান হ'ব 10 plus 5 into 5 25 25 plus 10 কিমান হ'ব 35 তাৰ মানে a মই 5 পালো b মই 5 পালো c তেনেকৈ মই 5 পাম আপোনালোকে কৰি চাব পাৰে একো আপত্তি নাই মান তিনটা সমান হ'ব লাগিব এতিয়া ইয়াতে কৈছে 1 plus a মানে ইয়াৰ লগত এটা 1 plus কৰিলে 6 ইও 6 তিনিবাৰ পূৰণ কৰিলে 216 অপচন নম্বৰ c ইজ দি কাৰেক্ট আনসাৰ তো আছে ইয়াতে কি দিয়া আছে আপোনালোকে চাব ইয়াতে এটা চলা 100 টকাত বিক্ৰী কৰিলে হোৱা লাভৰ পৰিমাণ 72 টকা কিমান টকাত 100 টকাত বিক্ৰী কৰিলে 72 টকা
লাভৰ পৰিমাণ 270 টকা ঠিক আছে আপোনালোকে ইয়াতে এটা ভালদৰে এটা মন কৰিব ঠিক আছে 100 টকাৰ বস্তু এটা মই যদি 100 টকাৰ বস্তুটো মই যদি 90 টকাত বিক্ৰী কৰো আৰু ইয়াফালে কিমান 150 টকাত বিক্ৰী কৰো ঠিক আছে চাব ভালদৰে চাব দে ভালদৰে চাব ঠিক আছে কি কৈছে 100 টকাৰ বস্তুটো মই 90 টকাত বিক্ৰী কৰিলো 150 টকাত বিক্ৰী কৰিলো ইয়াতে এটা বস্তু চাবচোন ইয়াতে মই কিমান লছ কৰিলো 10 টকা লছ আৰু এটো মোৰ প্ৰফিট কিমান 50 টকা মোৰ প্ৰফিট ঠিক আছে এতিয়া মই এই কথাটো কেনেকৈ কম যে মোৰ প্ৰফিট লছৰ 5 গুণ 10 টকা লছ প্ৰফিট 50 টকা 5 গুণ ঠিক আছে 5 গুণ কিন্তু ইয়াতে চাব মই এইটো প্ৰাইসৰ পৰা যদি লছ প্ৰাইসটো যদি মই মাইনাস কৰি দিও কিমান থাকিব 60 থাকিব যেটো 5 গুণ আছিল তাৰ মানে কি এই দুটা প্লাস কৰিলে মোৰ 60 আহি যাব ঠিক আছে মই 5 গুণ বুলি কৈছো লছৰ 5 গুণ এটো কিমান লছৰ 6 গুণ মানে এক বেছি তাৰ মানে এতিয়া মই এই টকাত বিক্ৰী কৰিছিলো আৰু লছত বিক্ৰী কৰিছো 270 টকা ঠিক আছে এইটো মোৰ কাৰ হৈ যাব কাৰণ ইয়াতে চাবচোন এইটোৰ পৰা এইটো মাইনাস কৰিলে কিমান হৈ যাব 6 ইনটু মোৰ লছ কিমান আছিল 10 লছৰ 6 গুণ মাইনাস কৰিলে লছৰ 6 গুণ কাৰণ লছটো তাতে ইনক্লুড হৈ আছে ঠিক আছে লছ 6 ইনটু লছ আছিল মোৰ 10 টকা 6 ইনটু লছ তেনেহলে মোৰ ইয়াতে কিমান আছিল মই ধৰিছো লছ মোৰ x তেনেহলে 10x তো নহব 10x নহব কাৰণ লাভ হে 10x আছিল তেনেহলে 10x লাভ আৰু মোৰ লছ x 10x plus x কিমান হ'ব 11x এইটো হ'ব 11x 600 পৰা 270 মাইনাস কৰিলে এইটো কিমান থাকিব 330 into equals to 11x তেনেহলে x কিমান হৈ যাব 330 divided by 11 এটো এইটো কাটিলে কিমান হৈ যাব 30 তেনেহলে মোৰ লছ কিমান আছিল 30 টকা ঠিক আছে এতিয়া 270 টকাৰ বস্তুত যদি মই 30 টকা লছ কৰিছো তেনেহলে মোৰ দাম কিমান আছিল 270 টকা বিক্ৰী কৰাৰ পিছত মোৰ 30 টকা লছ তেনেহলে মোৰ বস্তুৰ দাম কিমান আছে 300 টকা obviously 300 টকা এতিয়া কৈছে যে 20% লাভ কৰিবলৈ সোলাৰটো মই কিমান টকাত বিক্ৰী কৰিব লাগিব সোলাৰটো 20% 3 10% 30 টকা 20% 60 টকা তেনেহলে মোৰ 60 20% লাভ কৰিবলৈ হলে 60 টকা বেছি বিক্ৰী কৰিব লাগিব 360 টকা তাৰ পিছত চাব আপোনালোকে এটো ইজি আছে আপোনালোকে চাই লব এটো কি কৈছে ইয়াতে a আৰু b একেলগে এটা কাম 12 দিনত কৰে a + b 12 days এই কামটো b আৰু c একেলগে 15 দিনত কৰে b + c 15 days আৰু এই কামটো একেলগে c আৰু a একেলগে 20 দিনত কৰে c + a কিমান দিনত কৰে 20 দিনত 12 15 আৰু 20 ৰ এলসিএম কিমান 12 15 আৰু 20 ৰ এলসিএম হ'ব 60 তাৰ মানে আমাৰ মুঠ কাম 60 এতিয়া a আৰু b কৰিলে কিমান হ'ব 12 ইয়াৰ হৰণ কৰিলে কিমান হ'ব 5 b আৰু c ইয়াৰ হৰণ কৰিলে কিমান হ'ব 4 আৰু c আৰু a ইয়াৰ হৰণ কৰিলে কিমান হ'ব 3 তাৰ মানে a আৰু b ৰ কাম কৰাৰ ক্ষমতা কিমান 5 b আৰু c ৰ কাম কৰাৰ ক্ষমতা কিমান 4 আৰু c আৰু a ৰ কাম কৰাৰ ক্ষমতা কিমান c আৰু a ৰ কাম কৰাৰ ক্ষমতাটো কিমান হৈছে 3 এতিয়া মই যদি তিনিটাকে প্লাস কৰি দিও a + b b + c c + a এই তিনিজনৰ ক্ষমতাক প্লাস কৰি দিও তাৰ মানে এইখিনিও প্লাস কৰিব লাগিব 5 + 4 কিমান হ'ব 9 9 + 3 12 ঠিক আছে এইটো কিমান হ'ব 2 * a + b + c obviously কাৰণ দুটা আছে a দুটা b দুটা c দুটা ঠিক আছে এফালে দুই পূৰণ হৈছে এফালে গলে হৰণ হলে কিমান হ'ব a + b + c = 6 12 2 ৰে হৰণ কৰিলে 6 ঠিক আছে এতিয়া কি কৈছে মোক প্ৰশ্ন হৈছে তেনেহলে c এ অকলে সম্পূৰ্ণ কৰিবলৈ কিমান দিন সময় লাগিব এতিয়া মই ইয়াৰ পৰা a আৰু b ৰ ভ্যালুটো বাদ দিব লাগিব এই গোটেইখিনিৰ পৰা যদি মই b আৰু a আৰু b ৰ ভ্যালু বাদ দিও a আৰু b ৰ ভ্যালু কিমান আছে ইয়াতে 5 তেনেহলে তিনিজন মিলি 6টা কাম কৰে a আৰু b 5টা কাম কৰে তেনে c কেইটা কাম কৰে এটা c কেইটা কাম কৰে এটা a আৰু b দুও মিলি 5টা কৰে তিনিজন মিলি 6টা কৰে a আৰু b যদি মই এৰি দিও বাদ দি দিও তেনেহলে c কেইটা কাম কৰিব এটা c যদি এদিনত এটা কাম কৰে মুঠ কাম আছিল 60টা তেনেহলে 60টা কাম কৰিবলৈ c কিমান দিন লাগিব 60 days অপশন নম্বৰ d is the correct answer ঠিক আছে ঐ এটো চাব হা কেনেকৈ কৰিব লাগিব এটো এটো চাব হা আপোনালোকে চাব এটো মই ধৰি লৈছো ইয়াতে a ৰ মান 1 b ৰ মান 1 তেনেহলে c ৰ মান কিমান হ'ব লাগিব আপোনালোকে নিজে কওকচোন নিজে কওক a ৰ মান যদি মই 1 ধৰিছো b ৰ মান মই 1 ধৰিছো 1 স্কয়াৰ প্লাস 1 স্কয়াৰ কিমান হ'ব 1 প্লাস 1 এটো হ'ব 2 ঠিক আছে এতিয়া ইয়াতে কৈছে c স্কয়াৰ কিমানক স্কয়াৰ কৰিলে 2 আহিব √2 ক স্কয়াৰ কৰিলেহে 2 আহিব তাৰ মানে c ৰ ভ্যালু কিমান √2 a = 1 b = 1 তেনেহলে c অটোমেটিক আমি পাই গলো কিমান √2 এতিয়া লাহেকে মানখিনি ইয়াতে বহাই দিও 1 to the power 6 মানে 1
1 to the b এর মানো 1 ধৰিছো 1 to the power 6 মানে আকৌ 1 minus √2 to the power 6 এটো মই সাইডত লিখিছো ইয়াতে বহুত স্পেস আছে মই লিখিছো হা এটো কি লিখিম 1 to the power 6 মানে 1 b to the power 6 মানে 1 minus c মানে √2 to the power 6 ঠিক আছে একো আপত্তি নাই তাৰ পিছত আপোনালোকে তলত কি আছে তলত খিনি মই লিখি দিছো কিমান আছে তলত 1 স্কয়াৰ b স্কয়াৰ মানে 1 স্কয়াৰ c স্কয়াৰ মানে √2 স্কয়াৰ ঠিক আছে ইয়াতে ওপৰত চাব 1 + 1 কিমান হৈ যাব 1 + 1 হৈ যাব 2 √2 মই এটো 6 মানে মই এটো লিখিব পাৰো √2 স্কয়াৰ টু দি পাৱাৰ কিউব obviously পাৰো ভাই obviously পাৰো ঠিক আছে কারণ 3 2 গুণ 6 আলটিমেটলি সেম থাকিব √2 স্কয়ার মানে 2 উপর থাকিব 2 কিউব মানে 8 তার মানে 8 এর মান মই কিমান বলু 2 - 8 ডিভাইডেড বাই 1 স্কয়ার মানে 1 স্কয়ার মানে 1 * 1 1 থাকিব এটো পূরণ আছিল সরি √2 কে স্কয়ার করলে 2 তাহলে 2 * 1 * 1 2 * 1 * 1 মানে 2 এ থাকিব তলত 2 2 এর পৰা 8 গলে -6 তলত থাকিব 2 2 এর 6 কাটলে 3 তার মানে -3 অপশন নাম্বার সি ইজ দি কারেক্ট आंसर ঠিক আছে দুটাল মোমবাতির প্রশ্নতে এই প্রশ্নটো একেবারে ডিফারেন্ট প্রশ্ন দিছে একেবারে ডিফারেন্ট মানে জাস্ট ইউ কান্ট ইভেন থিংক অ্যাবাউট দ্যাট ঠিক আছে ইয়াতে চাব দুটাল সমান উচ্চতার মোমবাতি সম্পূর্ণ জ্বলিবলৈ 8 ঘন্টা আৰু 10 ঘন্টা সময় লাগে ঠিক আছে এটা ধইলু মোমবাতি এ এটা ধইলু মোমবাতি বি এ মোমবাতি সময় লাগে 8 ঘন্টা বি মোমবাতি সময় লাগে 10 ঘন্টা ধইলু যে মোমবাতি দুটাৰ মুঠ হাইট কিমান মুঠ হাইট এই দুটাৰ এলসিএম টো উলাই লৈছো মই 40 ধইলুছো মোমবাতি এ 40 মিটার 40 সেন্টিমিটার দীঘল আৰু বি মোমবাতিটো 40 সেন্টিমিটার দীঘল ঠিক আছে কারণ একে উচ্চতার মোমবাতি বুলি কৈছে সমান উচ্চতার 40 ধইলুছো ঠিক আছে যদি দুডাল মোমবাতি হিহতৰ নিৰ্দিষ্ট জ্বলন একেলগে জ্বলা হয় তেনেহলে কি কৈছে কিমান সময়ৰ পিছত উচ্চতাৰ অনুপাত 5:6 হ'ব ঠিক আছে কিমান সময়ৰ পিছত উচ্চতাৰ অনুপাত 5:6 হ'ব ঠিক আছে এতিয়া আপোনালোকে কবচোন আপোনালোকে এটা কথা ভালদৰে কব ইয়াতে ঠিক আছে যদি এ মোমবাতিটো 8 বি মোমবাতিটো কিমান সময় 10 ঘন্টা আৰু ইহতৰ মুঠ উচ্চতা মই ধইলো 40 চাব ইয়াতে ভালদৰে মন কৰি চাব ঠিক আছে ভালদৰে চাব এতিয়া মই যদি 1 ঘন্টাৰ কাৰণে যদি মোমবাতি এ টো জ্বলাও তেনেহলে কিমান কমি যাব কিমান কমি যাব আপোনালোকে কওক কিমান কমি যাব 1 ঘন্টাৰ কাৰণে যদি মই এক জ্বলা 8 ঘন্টাত গোটেইখিনি জ্বলি যায় 1 ঘন্টাৰ কাৰণে জ্বলালে কিমান 5 জ্বলি যাব 40 সেন্টিমিটার আছিল 8 ঘন্টাত 40 সেন্টিমিটার জ্বলিছে 1 ঘন্টাত 5 সেন্টিমিটার জ্বলিব ঠিক আছে 5 সেন্টিমিটার ঠিক তেনেকে বি মোমবাতিটো 1 ঘন্টাত কিমান জ্বলিব 10 ঘন্টাত 40 সেন্টিমিটার জ্বলে তেনেহলে 1 ঘন্টাত 40/10 4 সেন্টিমিটার জ্বলিব 1 ঘন্টাত কিমান জ্বলিব 4 সেন্টিমিটার এ মোমবাতিটো 5 সেন্টিমিটার বি মোমবাতিটো 4 সেন্টিমিটার ঠিক আছে এতিয়া কথাটো কি কৈছে যে ইহতে কিমান সময়ৰ পিছত 1 ঘন্টাৰ পিছত 1 ঘন্টা 5 সেন্টিমিটার কিমান সময়ৰ পিছত আমি নাজানো আমি ধৰিলো x সময়ৰ পিছত তেনেহলে 40 সেন্টিমিটার x সময় যদি জ্বলে 1 ঘন্টাত 5 সেন্টিমিটার জ্বলে 2 ঘন্টাত কিমান জ্বলিব 10 সেন্টিমিটার x ঘন্টাত 5x কারণ 5x জ্বলি হে হৈ যাব বাকিখিনি থাকি যাব ন 5x জ্বলি হে হৈ যাব বাকিখিনি থাকি যাব কারণ 1 ঘন্টাত 5 জ্বলে 2 ঘন্টাত কিমান জ্বলিব 2 ঘন্টাত কিমান জ্বলিব কওকচোন 2 ঘন্টাত কিমান জ্বলিব 10 মই নাজানো না কিমান ঘন্টা জ্বলিছে x টাইম ধৰি লৈছো তেনেহলে 5 * x কিমান জ্বলিছে 5 * x ডিভাইডেড বাই a টু a মোমবাতি তলত থাকিব b মোমবাতি 40 - b মোমবাতিটো 1 ঘন্টাত 4 সেন্টিমিটার 2 ঘন্টাত 8 সেন্টিমিটার মই জানো নেকি কিমান ঘন্টা জ্বলিছে নাজানো নিশ্চয় নাজানো তেনেহলে মই কি জানি x ঘন্টা জ্বলিছে দুটা একে সময়তে জ্বলা স্টার্ট কৰিছে তেনেহলে এটু কি হৈ যাব 4x আৰু এই দুটা এটু 5x জ্বলি হে হৈ গল বাকি থাকিব 40 ৰ পৰা 4x জ্বলি হে হৈ গল বাকি থাকিব তেনেহলে অনুপাতটো কি কৈছে মই ইয়াতে 5:6 তেনেহলে মই ইয়াতে লিখিম 5/6 ঠিক আছে এতিয়া এটু মই সমাধান কৰিম বজ্ৰ পূৰণ কৰিলে 6 * 40 - 5x আৰু এফালে 5 * 40 - 4x ঠিক আছে 6 * 40 কিমান হৈ যাব 240 - 6 * 5 30x equals to 5 * 40 এফালে কিমান হৈ যাব 200 5 * 4 20x ঠিক আছে এইফালে 240 200 এইফালে 200 মাইনাস হৈ যাব আহি এইফালে -20x -30x এইফালে গলে +30x ঠিক আছে +30 ৰ পৰা -20 কৰিলে থাকিব এইফালে 10x আৰু এইফালে 240 ৰ পৰা 200 বাদ দিলে থাকিব মোৰ কিমান 40 10 টো এইফালে হৰণ হৈ যাব হৰণ হৈ কৰিলে কিমান 4 তাৰ মানে x ৰ মান কিমান 4 আৱাৰ 4 ঘন্টা তাৰ মানে 4 ঘন্টা জ্বলাৰ পিছত মোমবাতি দুটাৰ উচ্চতাৰ অনুপাত কিমান থাকিব 5:6
4 ঘন্টা অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার ঠিক আছে অকনমান মাথা লগাব লগা প্ৰশ্ন আছিল ঠিক আছে এইটো প্ৰশ্ন মই বহুতখিনি মাথা লগালো কিন্তু উলাব নোৱাৰিলো ঠিক আছে এতিয়া ইয়াতে কি আছে যে এ বি সি ডি এটা আছে ইয়াৰ বাওফালে যদি মই 9 দিও তেনেহলে কি হ'ব এ বি সি ডি ই আৰু ইয়াৰ হোফালে যদি মই 9 দিও এ বি সি ডি 9 ঠিক আছে কি কৈছে যে আগফালে 9 দিলে আৰু পিছফালে 9 দিলে আগফালে 9 দিলে এই সংখ্যাটো ইয়াৰ 4 গুণ মানে ইয়াৰ এটো লগ 4 পূৰণ কৰিলে ইয়াক পোৱা যাব ইয়াৰ লগত যদি মই 4 পূৰণ কৰো কি হ'ব 4 9 যা 4 9 যা কিমান হ'ব 36 একক স্থানত 6 থাকিব তাৰ মানে ইয়াৰ একক স্থানত 6 ইৰ ভ্যালু আমি পাই গলো 6 মই জাস্ট ইমানখিনি লৈকে কৰিব পাইছো বাকি এই প্ৰশ্নটো মই এতিয়া লৈকে সমাধান বিচাৰি আছো মই যেতিয়াই পাম মই আপলোড কৰি দিম কিন্তু মই অকনমান এজনৰ লগত ডিসকাস কৰোতে মানে এটা আইডিয়া মানে পালো এটো 19 হ'ব লাগে আনসাৰটো ঠিক আছে 19 হ'ব লাগে ঠিক আছে এটো চাব আপোনালোকে ঠিক আছে এটো চাব ইয়াতে কি আছে 1 স্কয়ার minus 2 square plus 3 square minus 4 square এনেকে দীঘল এটা দিছে ঠিক আছে এতিয়া আমি জানো আপোনালোকে এটা ফর্মুলা জানেনে নাই a square minus b square ফর্মুলা আছে a plus b a minus b কিন্তু ইয়াতে এটা কথা মনত ৰাখিব এতিয়া 1 আৰু 2 লৈছো মই ইয়াতে কি লৈছো 1 আৰু 2 লৈছো ইয়াতে চাব 1 আৰু 2 লৈছো তেনেহলে মই যদি ইয়াতে a এর মান 1 ধৰু -2 ধৰু তেনেহলে কি হৈ যাব -1 ৰ পৰা -2 গলে -1 তাৰ মানে এটো ভ্যালু মই কিমান পাম -1 * a + b আগফালে এটা মাইনাস ঠিক তেনেকে ইয়াৰৰ ক্ষেত্ৰত 3 ৰ পৰা 4 মাইনাস কৰিলে ইয়াৰ ক্ষেত্ৰত মাইনাস এটা পাই যায় তাৰ মানে সব ক্ষেত্ৰতে মাইনাস এটা পাম নে নাপাম নিশ্চয় পাম ইয়াৰ ক্ষেত্ৰত আমি কি পাম -1 * 1 + 2 তাৰ পিছত ইয়াতে আমি কি পাম -1 * 3 + 4 তাৰ পিছত ইয়াতে কি পাম -1 * 5 + 6 আলটিমেটলি এটা বস্তু গম পাইছে নে -1 কমন হৈ আছে তো -1 এটা মানে কমন লৈ লৈছো মই -1 এটা কমন লৈ লৈছো -1 কমন লৈ ভিতৰত কি থাকিব 1 + 2 + 3 + 4 + 5 কিন্তু ইয়াতে চাবচোন 97 a স্কয়ার - b স্কয়ার এক্সট্রা কে 99 স্কয়ার আমাৰ হাতত পৰি আছে এক্সট্রা কে 99 স্কয়ার আমাৰ হাতত পৰি আছে ঠিক আছে এতিয়া আমি কি কৰিম আমি এক্সট্রা কে 99 ক আমি একো কৰিব নোৱাৰিম আমি এটা কাম কৰি লও 99 স্কয়ার আছে এইফালে আমি এটা -100 স্কয়ার দি দিলো এতে a স্কয়ার - b স্কয়ার ফুলফিল হৈ গল এতে 100 -100 স্কয়ার দিয়াৰ আমাৰ একো অধিকাৰ নাই তো আমি লগতে এটা কি কৰিম +100 স্কয়ার এটা দি থৈ দিম ঠিক আছে তাৰ মানে এইখিনি প্লাস কৰিলে চাও 1 ৰ পৰা 2 প্লাস কৰিলে 1 2 3 4 5 6 100 লৈকে প্লাস কৰিলে তাৰ মানে কিমান থাকিব +100 লৈকে থাকিব আগফালে কিন্তু এটা মাইনাস আছে প্লাস মনত ৰাখিব আৰু এইফালে এক্সট্ৰা এটা +100 স্কয়ার পৰি আছে এতিয়া 1 + 2 + 3 n তম পদৰ যোগফল কেনেকৈ উলাও আমি ইয়াতে মাইনাস আছে -2 থাকিব -1 n তম পদৰ যোগফল কিমান হয় n * n + 1 / 2 ইয়াতে n ৰ মান কিমান 100 * 100 + 1 / 2 2 এর এক কাটলে কিমান হ'ব 50 ইয়াতে কিমান থাকিব ইয়াতে মাইনাস আছে এটা -2 মই দিছো 50 * 100 + 1 101 50 * 101 ঠিক আছে এটো মাইনাস থাকিব তলত 2 টো মই কাটি দিছো আৰু ইফালে প্লাস 10 স্কয়ার মানে ইয়াতে এটা 10000 থাকিব এই 100 স্কয়ার মানে 10000 ঠিক আছে 50 * 101 কইলে কিমান হ'ব 5050 এটো মাইনাস থাকিব প্লাস 10000 এতিয়া কি হৈ যাব 10000 ৰ পৰা 5050 মাইনাস কইলে কিমান থাকিব আমাৰ হাতত 4950 প্লাসত থাকিব দে ডাঙৰটোৰ লগত প্লাস তাৰ মানে অপচন হ'ব এইটো ৰাইট কিন্তু বহুতে হয়তো এইটো দি আহিছে যেটো একেবাৰে ভুল কাৰণ সবে ইয়াতে 99 লৈকে প্লাস কৰিব 102 কথা চিন্তা নয় কাৰণ ইয়াতে জানে a স্কয়ার - b স্কয়ার ইয়ালৈকে হে হৈ গল +99 এক্সট্ৰা এটা পৰি আছে আমাৰ হাতত হেতু আমাক ধেমালি নকৰিব ঠিক আছে তাৰ পিছত চাব বাস এইখিনি আছিল আজিৰ কাৰণে ঠিক আছে তো আপোনালোকে ভিডিওখন চাই যাব আমি টেট জিটি ৰ আপলোড কৰি আছো পিজিটি ৰ আপলোড কৰিম দুটা ভিডিও চাই লব কিমান নম্বৰ আহিছে আমাক কমেন্ট সেকশনত জনাই দিব ঠিক আছে ধন্যবাদ